অনু গোস্বামী ডাঙৰীয়ানী যিগৰাকী লেখিকা কিতাপৰ অৰবিন্দ গোস্বামী দেৱক আজি সভাৰ সভাপতি বিশ্ব গোস্বামী দেৱক এক ফুলাম গামোচাৰে আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ। ধন্যবাদ জনাইছোঁ। অমৰেন্দ্ৰ গোস্বামীক অনুৰোধ জনাইছোঁ আমাৰ মঞ্চত উপবিষ্ট শ্ৰীযুত পণ্ডিত গোস্বীনা ভাৰতী ৰেনা ধন্যবাদ প্ৰত্যুষ গোস্বামী ডাঙৰীয়া এজনে ফুলাম গামোচাৰে আদৰণি জনাব। মৈত্ৰী গোস্বামী ধন্যবাদ জনাইছোঁ। আমাৰ কাৰ্যসূচী আজি সভাপতি মহোদয়লৈ আগবঢ়াই দিছোঁ। তেখেতে কাৰ্যসূচীসমূহ চলাই দিবলৈ আমি অনুৰোধ জনাইছোঁ। এইবোৰ বক্তৃতা দিয়া মানুহ মই নকওঁ, কথাবোৰ বৰকৈ নাজানো। পাৰে ইমান ক'ৰবালৈ যাব এতিয়া মই বহুত অনুপ্ৰেৰণা পাইছিলোঁ। মোতকৈ ওপৰৰ আইসকলে মোৰ নাম শুনি খুব ভাল পাওঁ। তেখেতসকলে মোক এখন কিতাপ লিখিছিল, কিন্তু মোৰ অভাৱ অভিযোগ নিজৰো মোক নোৱাৰিলোঁ। এতিয়াকৈ পাছৰখিনিয়ে মোক বহুতখিনি অনুপ্ৰেৰণা দিছে। কিতাপখন তাতে মই তেওঁলোকৰ অনুপ্ৰেৰণাতে মই এই কিতাপখন চাকৰি কৰি উলিয়াইছোঁ। আৰু মই বিশেষ একো নকওঁ। Nam Nam Ki Modu Hare Nam Modu Modu Moy Hare Nam 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 Ki Modu Hare Nam Modu Modu Moy Hare Nam Mon Pran আজি কেইবাবছৰ আগতেই লিখিছিলোঁ। মোক অনুপ্ৰেৰণা দি আছিলে আমাৰ ইয়াত মই য'ত য'ত নাম গাওঁ তেখেতসকলে মোৰ নাম শুনি বৰ ভাল পাইছিলে। ভাল পাই পেলাই মোৰ নামৰ কিতাপ এখন লিখিবলৈ কৈ আছিলে। সেইকাৰণে মই নাম বিচিত্ৰা বুলি নাম দি এই কিতাপ গ্ৰন্থখন মই লিখিলোঁ। কি হৈছে ভাল বেয়া ৰাইজে জানিব হ'বনে আৰু কি পাওঁ। আজি 15 ছেপ্টেম্বৰ 2025 তাৰিখে মোৰ মা ইয়াত মোৰ কাষতে আছে শ্ৰীযুতা অনু গোস্বামী। তেখেতে নাম বিচিত্ৰা বুলি এখন কিতাপ লিখি আজি সেই কিতাপৰ শুভ উদ্বোধন হয়, উন্মোচনী হয়। মোৰ মাৰ বৰ্তমান বয়স 85 বছৰ হৈ গৈছে আৰু আজি মায়ে এই কিতাপখন লিখি আমাৰ ৰাইজলৈ আগবঢ়াই দিছে আৰু ৰাইজেও এই কিতাপখন পঢ়ি বহুতখিনি উপকৃত হ'ব। ইয়াত অনেক ধৰণৰ বহু ধৰণৰ নাম আছে, শিৱ নাম আছে, আই নাম আছে, জন্মাষ্টমী নাম আছে, তেনেকৈ ধৰণে বহুতখিনি নাম আছে ইত্যাদি বহুতখিনি নাম আছে। গতিকে ৰাইজে এইখন চাব। আৰু এই কিতাপখন মোৰ প্ৰয়াত পিতৃ স্বৰ্গীয় মহেন্দ্ৰ নাথ গোস্বামী নামত উন্মোচন কৰিছে।